ৰাজ্যত অব্যাহত ডাম্পাৰৰ দৌৰাত্ম্য ডিগবৈত জব্দ 6খনকৈ অবৈধভাৱে মাটি আৰু শিল কঢ়োৱা ডাম্পাৰ কেইখন আঞ্চলিক বন বিষয়া কাৰ্যালয়ত জব্দ কৰি ৰখা হৈছে। জব্দকৃত 6খন ডাম্পাৰৰ ভিতৰত 3খন নম্বৰ প্লেটবিহীন ডাম্পাৰৰ লগতে আন 3খন ডাম্পাৰৰ নম্বৰ ক্ৰমে AS01 RC 4463 আনখন AR12 A3522 ইপিনে তৃতীয়খন হৈছে AS23 CC 9147। আচলতে অবৈধ মাটি আৰু শিলৰ ডাম্পাৰ কেইখনে ডিগবৈ ৰামনগৰৰ পৰা গোলাই সংযোগী নৱনিৰ্মিত বাইপাছত অতদিনৰে পৰা এনেদৰে কোনো নথিপত্ৰ নোহোৱাকৈ বাইপাছৰ পথটিত মাটি পেলাই আহিছিল বুলি জানিব পৰা গৈছে। এতিয়া প্ৰশ্ন হয়, কাৰ নেতৃত্বত এনেদৰে অবৈধ মাটি আৰু শিলৰ ডাম্পাৰসমূহ কোনো নথিপত্ৰ নোহোৱাকৈ চলাচল কৰা দেখা গৈছে। এই অবৈধ মাটি শিলৰ কঢ়োৱা ডাম্পাৰ কেইখনে ডিগবৈ বিধায়ক DFO আৰু ডিগবৈ আঞ্চলিক বন বিষয়াৰ জড়িত আছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক উমানন্দ মুদয়ে। গোটেই ঘটনাটো একেবাৰে আচৰিত হ'ব লগা কথা। 6 মাহ দিন ধৰি কাম চলি আছে, প্ৰায় সুমাছ লাগে কাম। এতিয়া হঠাৎ গাড়ীবিলাক ধৰা পৰিছে যে টিপি নাই। গাড়ীবিলাকৰ অবৈধভাৱে চলি আছে। ইয়াতে মাটিৰ গাড়ী, বালিৰ গাড়ী, শিল কঢ়িওৱা গাড়ীবিলাক এনেকৈ অবৈধভাৱে চলি থাকিব মাহ ধৰি, আৰু হঠাৎ একশ্যন মুডত আহিব। ইয়াততো গোন্ধ কেইবাজাতিকো ওলায়, বহুবিলাক গোন্ধ ইয়াতে আহে, আৰু মানুহবিলাকে কোৱাকৈ কৰিছে ডিগবৈত ইয়াতে এই কথা বতৰাবিলাক চৰ্চাত চলিছে যে এই গাড়ীবিলাকত অতদিন ধৰি মাহ ধৰি অবৈধ কিবা লেনদেনৰ জৰিয়তে গোটেই কাৰবাৰটো চলি আছিল নেকি, যিটো অংকৰ কিবা বুজাবুজি আছিল নেকি, যিটো অংক হৰণ পূৰণ বা কিবাহত খেলি মেলি এটা লাগি গ'ল, আৰু যাৰ কাৰণে হঠাৎ একশ্যন মুডত আমাৰ প্ৰশাসন আহি গ'ল। আমাৰ কথাটো হৈছে প্ৰতিটো দিন এই ধৰণে একশ্যন হ'ব লাগে। যদিহে 2 নম্বৰী হৈছে, যদিহে বদমাচি হৈছে, যদিহে অবৈধভাৱে হৈছে, তেতিয়াহ'লে একদম ইয়াৰ ওপৰত বাঘে একদম তেওঁৰ যিটো খাদ্যৰ ওপৰত যে জঁপিয়াই পৰে সেই ধৰণে জঁপিয়াই পৰিব লাগে। আৰু ইনকেছ কিবা কৰি যদি এই গোটেই কাৰবাৰটোত 2 নম্বৰী হোৱা নাই, তেতিয়াহ'লে এয়া কি? ইয়াতে বৰ মানুহৰ আশীৰ্বাদৰ মুলুকত এই ধৰণৰ কাৰবাৰবিলাক হৈ আছে নেকি? নাম ওলাই আছে যে চুৰেণ ফুকনৰ কোনোবা এজন পুত্ৰ বোলে ইয়াতে যিটো পাৰ্টীয়ে কাম কৰি আছে এই পাৰ্টীটোৰ সৈতে অংশীদাৰ। এনেকুৱা বৰ মানুহৰ যদিহে হয় নে নহয় চুৰেণ ফুকনে স্পষ্টীকৰণ দিব লাগে। নহয় যদি নহয়, হয় যদি হয়। আৰু এনেকুৱা বৰ মানুহৰ পাল্লাত পৰি এনেকে অবৈধভাৱে শিলৰ গাড়ী, বালিৰ গাড়ী, মাটিৰ গাড়ীবিলাক ইয়াতে চলি আছে নেকি? আমাৰ প্ৰশ্ন আছে। নে এই গাড়ী কেইখন আজি কেৱল মাত্ৰ ফুলদানিৰ দৰে এই অফিচটোত সজাবলৈকে আনিছে আৰু অহাকালিলৈকে পুনৰ ঘূৰাই পঠাব? কোনোবা বৰ অফিচাৰ অহা কথা আছে নেকি? বৰ অফিচাৰবিলাক যে আহে ক'ৰবাৰ পৰা, যোৰহাট হওক, DFO অফিচৰ পৰা হওক, বা অথবা গুৱাহাটীৰ পৰা বৰ অফিচাৰ অহাৰ চান্স আছে নেকি? যাৰ কাৰণে অন্ততঃ অবৈধভাৱে গাড়ীবিলাক কেনেবাকৈ পাই যাব লাগিলে আমিতো আমাৰ চাকৰি শেষ, তাৰ কাৰণে অন্ততঃ এদিন 2 দিনৰ কাৰণে আনি ইয়াতে ফুলদানিৰ দৰে সজাবৰ কাৰণে আনিছে নেকি? গোটেই কথা বতৰাবিলাক প্ৰশাসনে আৰু আমাৰ জিলা প্ৰশাসনে হওক, বন বিভাগে হওক, পুলিচ প্ৰশাসনে হওক, তেওঁলোকে স্পষ্টীকৰণ এটা দিয়াটো খুব জৰুৰী। সমান্তৰালভাৱে চুৰেণ ফুকনেও এটা স্পষ্টীকৰণ দিয়াটো জৰুৰী যে তেওঁৰ পুত্ৰ এই বাইপাছ নিৰ্মাণৰ লগত জড়িত কিবাকৈ অংশীদাৰ হয় নে নহয়। নহয় যদি নহয়, হয় যদি হয়, স্পষ্টীকৰণটো দিব লাগে। আৰু যদিহে হয়, তেতিয়াহ'লে এই অবৈধ কাৰবাৰটোতো তেওঁৰ অংশীদাৰ আছে, দায়িত্ব সহকাৰে স্বীকাৰ কৰিব লাগে। আৰু আহিব লগা দিনত কোনো ধৰণৰ যাতে চৰকাৰী পইচা সৰলকি নহয়। টেক্সৰ নামত চৰকাৰখনে যিটো যাব লাগে সেইটো যাব লাগে। সেয়া বালি গাড়ীখনৰ পৰা যাব লাগিব, শিলৰ গাড়ীখনৰ পৰা যাব লাগিব, মাটি গাড়ীখনৰ পৰা যাব লাগিব। এই কাৰবাৰটোত যে তেওঁৰ পুত্ৰই জড়িত হৈ আছে নে নাই এই কথাটোৰ ওপৰত স্পষ্টীকৰণ এটা হ'ব লাগে। আৰু ইয়াৰ ওপৰত যদি স্পষ্টীকৰণ নিদিয়ে তেতিয়াহ'লে বুজি লোৱাটো খুব জৰুৰী। আজি ৰাতিটোৰ ভিতৰতে যদি গাড়ীকেইখন ইয়াৰ পৰা সৰলকি হৈ যায় তেতিয়াহ'লে বুজি লোৱাটো জৰুৰী যে হঠাতে অবৈধভাৱে চলি আছিল, আৰু কিবা কৰি যিটো অংক জংক পংক যে এটা হৈ আছিল তাত খেলি মেলিটো মিলি গ'ল, যাৰ কাৰণে গাড়ীবিলাক এৰি গ'ল। এই কথা বতৰাবিলাক এই মুহূৰ্তত আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা দায়িত্ব সহকাৰে ৰাখিব বিচাৰিছো। আৰু এনেধৰণৰ কাৰবাৰ ডিগবৈত যাতে আহিব লগা দিনত নহয়, তাৰ কাৰণে শক্তিশালী পদক্ষেপ আমাৰ DFO মহোদয়, আমাৰ ৰেঞ্জাৰ মহোদয়, আমাৰ OC মহোদয় বা উপজিলা আয়ুক্ত আটাইখিনিয়ে মিলি এটা নিশ্চয়তা প্ৰদান কৰিব লাগে। আৰু চুৰেণ ফুকনেও ইয়াতে হাত উজান দিব লাগে যাতে কিবা কৰি ইয়াতে 2 নম্বৰী এই ধৰণৰ কাৰবাৰটো নহয়। তেওঁ চলাই থকা চৰকাৰখনত যাতে ফাণ্ডৰ কমি নহয়, যাৰ কাৰণে এনেধৰণৰ কাৰবাৰবিলাকত তেওঁ হাত উজান দিয়াৰ পৰা দূৰত থাকিব লাগে। ডিগবৈৰ পৰা হিৰণ্য ৰাজবংশীৰ ৰিপৰ্ট, এনি ভাৰত 24।